যোৱাকালিৰ পৰা এটা কথাই চলি আছে যে কেতিয়া ৰিজাল্ট দিব, গোটেই অসম জুৰি হাহাকাৰ হৈ আছে। তো ইয়াৰে ফলত তোমালোকৰ ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, ভয় আৰু মূৰ বিষ আদি হৈছে। তো চোৱা, ভয় লাগিবই, সেইটো একদম নৰ্মেল হয়। কিন্তু আজি এই ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণ চোৱা তেনেহ'লে তোমাৰ ভয় বহুতখিনি দূৰ হ'ব। কাৰণ আজি এই ভিডিঅ'টো আমি আলোচনা কৰিব ওলাইছোঁ কিছুমান ছাবজেক্ট য'ত তোমালোকৰ কপি চেকিংটো বৰ ষ্ট্ৰিক্টকৈ কৰে আৰু কিছুমান ছাবজেক্ট য'ত তোমালোকৰ কপি চেকিংটো একদমেই ষ্ট্ৰিক্ট নহয়। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, গোটেইখিনি কথা তোমালোকে ভালকৈ বুজি পাবা। তো চবে ভয় খাই থাকে এটা কমন ৰিজন হৈছে ধৰি লোৱা তোমাৰ কোনোবা এটা ছাবজেক্ট বেয়া হৈছে। তো মেক্সিমাম ষ্টুডেণ্টছে এই কাৰণে ভয় খাই থাকে ৰিজাল্টৰ কাৰণে। তো ধৰি লোৱা সেই বেয়া হোৱা ছাবজেক্টত তুমি এক্সপেক্ট কৰিছা তুমি 40 পোৱা বা 50 পোৱা তেনেকুৱা নিচিনা এক্সপেক্ট কৰিছা। আৰু যদি আকৌ স্পেলিং মিষ্টেক কিবা কিবি হৈ যায় তেনেহ'লে বোলে ফেইল হোৱাও ভয় আছে। কিছুমানে মোক কমেণ্ট কৰি আছে কাৰোবাৰ ছ'চিয়েল ছায়েন্সটো ভাল হোৱা নাই, কাৰোবাৰ ইংলিছ ভাল হোৱা নাই, কাৰোবাৰ আকৌ মেথছ ভাল হোৱা নাই। মই যদি পাৰ্চনেলি মোৰ ষ্টৰিটো যদি কওঁ তেনেহ'লে মোৰ কম্পিউটাৰ ছায়েন্সটো তেনেকুৱা হৈছিলে। তো কম্পিউটাৰ ছাবজেক্টটো এনেই ইজি হয়, তোমালোকে ভাবিছা কম্পিউটাৰ ছাবজেক্টৰ কাৰণেও মানুহে ভয় খায়। তো সেইটো কিন্তু সহজ আছিলে, কিন্তু আমাৰ বাৰত কম্পিউটাৰ এক্সামৰ পেপাৰখন কিন্তু টান আহি গৈছিলেগৈ। কিতাপৰ একো অহা নাছিলে, চব বাহিৰৰ বস্তু আহিছিলে। তো মই 100ৰ ভিতৰত অকল 49 এক্সপেক্ট কৰিছিলোঁ, কাৰণ সিমানখিনিয়ে মই জানামতে ভালকৈ শুদ্ধকৈ লিখিছিলোঁ, বাকীখিনি জাষ্ট উল্টা পুল্টা লিখি থৈ আহিছিলোঁ। কিন্তু যেতিয়া ৰিজাল্ট দিলে মই শ্বক হৈ গ'লোগৈ, তাত লিখা আছিলে 89। তো কেনেকৈ 89 মই পাই গ'লোঁ, কাৰণ ইয়াত বহুতখিনি নাম্বাৰ ইনক্ৰিজ হৈ গ'লগৈ। তো এইটো ষ্টৰি যদি তোমালোকৰ বিশ্বাস হোৱা নাই তেনেহ'লে আৰু এটা ষ্টৰি শুনা, সেইটো একদম ৰিয়েল হয়, মোৰ লগতে হৈছিলে। তো মই যে ক'লোঁ কম্পিউটাৰ ছায়েন্সৰ এক্সামত, তো তাত মই 89 পাইছিলোঁ। তাতে এটা ওচৰত আছিলে, সি মোৰ পৰা চাই লিখি আছিলে, সি আকৌ 91 পাই গ'লগৈ। তো ইয়াত আকৌ তোমালোকৰ মনত প্ৰশ্ন উঠিব, যাৰ পৰা চাই লিখিলে তাতকৈ আকৌ বেছি কেনেকৈ পাই গ'ল সেইজন ষ্টুডেণ্টে। তো ইয়াৰ ৰিজন হৈছে কেইটামান এক্সাম হেক আছে, যোনখিনি কিন্তু আমাৰ অসমৰ পৰীক্ষাবিলাকত বৰকৈ ফ'ল' হৈ থাকে। চ' প্ৰথম হৈছে এটেম্প মেক্সিমাম কুৱেশ্যন পচিবল। অকল অসমে নহয়, CBSE-টো এইটো হয়, তোমালোকে যিমান পাৰা কুৱেশ্যন এটেম্প কৰি আহিব লাগে। লাগিলে তোমালোকে সেই টপিকটো ৰিলেটেডে কিবা লিখি থৈ আহা, একজেক্ট নাজানিলেও, কিন্তু কিবা এটা হ'লেও লিখি থৈ আহা। তো মই যে কম এক্সপেক্ট কৰি বেছি পালোঁ, তাৰ ৰিজন এইটো আছিলে যে মই এটেম্প গোটেইখিনিয়ে কৰিছিলোঁ। তো তোমালোকে গোটেইখিনি এটেম্প নকৰিলেও যিমানখিনি পাৰা এটলিষ্ট এটেম্প কৰি থৈ আহিব লাগে। তো আমাৰ ভিডিঅ' যদি আগতে চাইছা, তাতো মই এটা কথাই কৈছিলোঁ যে তোমালোকে যিমান পাৰা এটেম্প কৰি থৈ আহিবা। তো কমন কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ'টো চবেই দিছিলে, কিন্তু ষ্ট্ৰেটেজিৰ ওপৰতো ভিডিঅ' মই দি থৈ দিছিলোঁ, যাতে তোমালোকৰ বেকআপ প্লেন এটা হৈ থাকে। তো এতিয়া চাগে মনত প্ৰশ্ন উঠিছে সেই কপি কৰাটোৱে আকৌ বেছি নম্বৰ কেনেকৈ পাই গ'লে। পিছত সি ৰিভিল কৰিলে যে মোৰ পৰা লিখা উপৰিও সি দুটামান কুৱেশ্যন এক্সট্ৰাকৈ উল্টা পুল্টা লিখি থৈ আহিছিলে, যাৰ ফলত তাৰ নম্বৰ বাঢ়ি গ'ল। আৰু সেইদিনাৰ পৰা মই ডিচাইড কৰিলোঁ যে এতিয়াৰ পৰা আৰু কাকো নেদেখাওঁ। তো এইটো টিপ কিন্তু কাম কৰে। তো তোমালোকে যদি লিখি থৈ আহিছা তেনেহ'লে ইমান চিন্তা কৰিবই নালাগে। আৰু মেথছত কি হ'ব, মেথছত যদি তোমালোকে আধাও যদি অংকটো কৰি থৈ আহা তেনেহ'লে কিন্তু ষ্টেপ মাৰ্কিং পোৱা, কাৰণ ষ্টেপ মাৰ্কিং থাকে। তো সেইটো কাৰণে ইমান এটা ভয় খাই নাথাকিবা। মেথছত ষ্টুডেণ্টে যিমান ভাবে তাতকৈ কিন্তু বেছিয়ে পায়। তো এতিয়া আমি আহিছোঁ ইম্পৰ্টেণ্ট পাৰ্টত, তোমালোকে যিমান পাৰা ভিডিঅ'টো লাইক কৰি দিবা। তো চোৱা, ইয়াত যোনটো ষ্ট্ৰিক্ট কপি চেকিং কৰে সেইটো হৈছে MIL ছাবজেক্ট, কাৰণ তাত স্পেলিঙতো নম্বৰ কাটে। তো বহুতো ষ্টুডেণ্টে ভাবে যে মইতো 80, 90 এনেকুৱা পাম, পিছত যায় কিন্তু 60, 70 এনেকুৱা হৈ যায়। তো এইটো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ লগত ইমান নহয় বাৰু, আমাৰ ইংলিছ মিডিয়ামখিনিৰ লগত হয়, কাৰণ আমি স্পেলিং বহুত ভুল কৰোঁ। তাৰপিছত নেক্সট হৈছে ছ'চিয়েল ছায়েন্স, তাতো ষ্ট্ৰিক্ট হয়, কিন্তু এইবাৰ ছ'চিয়েল ছায়েন্সত ষ্ট্ৰিক্ট নহ'ব, কাৰণ পেপাৰ উল্টা পুল্টা হৈ গৈছিল, তোমালোকে দেখা পাইছিলা। পিছত CMAও টুইট কৰি জনাইছিলে যে তোমালোকক এক্সট্ৰা নম্বৰ দি হ'লেও ছ'চিয়েল ছায়েন্স বিষয়টোত পাছ কৰাই দিব লাগে, আৰু ইমান এটা ষ্ট্ৰিক্ট নহ'ব চাগে ছ'চিয়েল ছায়েন্সৰ কপি চেকিংটো। তাৰপিছত নেক্সট হৈছে তোমালোকৰ নৰ্মেল চেকিং, ইংলিছ, ছায়েন্স আৰু মেথছত নৰ্মেল চেকিঙে কৰে। তাৰে ভিতৰত ইংলিছ আৰু মেথছত বেছি নম্বৰে ষ্টুডেণ্টে পায় যিমান এক্সপেক্ট কৰে। তো তোমালোকে একো নাজানিলেও এটলিষ্ট কিবা হ'লেও লিখি থৈ আহিব লাগে। ছায়েন্সটো ইমান এটা ষ্ট্ৰিক্ট নহয়, এইটো নৰ্মেলকৈ চায়। আৰু চবতছে ইজি চেকিং হয় তোমালোকৰ ইলেক্টিভ এক্সামত। ইলেক্টিভ ছাবজেক্ট ঢেৰ থাকে আৰু টিচাৰ কিন্তু তেনেকুৱা নাথাকে। তো সেইটো কাৰণে তাৰ চেকিংটো চবতছে ইজি হয়, অকণমান কম ষ্ট্ৰিক্ট হয়। তো যদি ইলেক্টিভ এক্সামটো ভয় আছে আৰু তুমি যদি লিখি থৈ আহিছা তেনেহ'লে নিশ্চয় নম্বৰ পাবা। আৰু বাকীবিলাক ছাবজেক্টতো তোমালোকে যদি লিখি থৈ আহিছা কিবা এটা হ'লেও পাবা, ষ্টেপ মাৰ্কিং থাকে। আৰু তাৰ উপৰি অকণমান লাকো মেটাৰ কৰে, ডিপেণ্ড অন দ্য কপি চেকাৰ, কোনে চেকিং কৰিছে তোমাৰ কপিখন। তাৰ উপৰিও তোমালোকে পজিটিভ থাকিবা আৰু নিজৰ কাৰণে প্ৰাৰ্থনা কৰিবা, কাৰণ তাৰ উপৰিতো আৰু একো কৰিব নোৱাৰা, তোমালোকৰ হাতত সেইটোৱে আছে। তো আৰু এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত, কাৰণ বহুতো ষ্টুডেণ্ট এতিয়া ষ্ট্ৰেছত আছে, ভাবি আছে কি হ'ব ৰিজাল্ট, যদি ৰিজাল্ট বেয়া হৈ যায় কি হ'ব। তো সেইটো কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ চবেই অকণমান ৰিলিফ পাব। আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, তোমালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰা। হোৱাটছআপ পেজৰ লিংকটো মই পিন কমেণ্টত দি দিম, তাত ক্লিক কৰি জইন হৈ থাকিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ সহায় কৰি যাম তোমালোকক ফাৰ্ষ্ট ইয়েৰ এক্সামতো।